ধৰা সেই পদ্মে ভৈল পাছে আন নিৰন্তৰ সমধ্যত কাৰণ ৰূপে আশা গদাধৰ পূৰ্বে সেই পদ্মে ব্ৰহ্মা দেৱ উপজিল ইটো পদ্ম পৈৰ পৰা ইঠাৱে আখিল পদ্মকল্পৰ বিষয়ে কৈ আছে সেই পদুমটোনো ক'ৰ পৰা আহিল ব্ৰহ্মাৰ জানিবৰ মন আৰু সেয়ে ব্ৰহ্মাই কৰিলে কি সেই পদুমৰ যেতিয়া মই ঠাইডালত ধৰি তেওঁ বুৰ মাৰিলে পানীত বুৰ মাৰি 100 বছৰ বিচৰণ কৰিলে তথাপি গুৰিটো যাই বিচাৰি উলিয়াব নোৱাৰি ব্ৰহ্মা উভতি আহিল বিস্ময় হ'ল তেওঁৰ মনত আৰু পদ্মগত দিনক দিনে বিকশিত হৈ আছে কিন্তু ক'ৰ পৰা উৎপত্তি এই পদুমটোৰ তাৰ ওৰটো তেওঁ বিচাৰি উলিয়াব নোৱাৰিলে গতিকে প্ৰহ্লাদে কৈছে যে ব্ৰহ্মাই যেতিয়া এনেকুৱা তোমাৰ ওৰ বিচাৰি নাপায় আন কোন পুৰুষেনো জানিব হে নৰহৰি তোমাৰ উপাসা ব্ৰহ্মাই কৰাৰ পাছতহে তেওঁ বুজিব পাৰিলে সেই পদুমৰ গুৰিটো ক'ত আৰু আজি তুমি যি এই অদ্ভুত ৰূপটো দেখাইছা সেয়ে ব্ৰহ্মাই তোমাৰ সেই ৰূপ পদুমত বহি ধ্যান কৰিছিল ব্ৰহ্মাই তোমাৰ ৰূপ দেখিছিল আনন্দিত হৈছিল তাৰপিছত তুমি আজি যিটো ৰূপ দেখাইছা তোমাৰ এই মহা ভয়ংকৰ ৰূপ দেখি মই কিন্তু ভয়াতুৰ হোৱা নাই কিন্তু তোমাৰ এই ৰূপ দেখি এতিয়া আন দেৱতাসকল মানে মৰিব এতিয়া ভয়তে তুমি তোমাৰ এই ৰূপটো সম্বৰণ কৰা এই কথাবিলাক প্ৰহ্লাদে নৰসিংহ প্ৰভুক স্তুতি মিনতিৰ মাজেৰে কৈ আছে এতিয়া পদ্মকল্পৰ বিষয়ে ক'ব যাওঁতে সেই পদ্মকল্পত ভগৱন্তই ব্ৰহ্মাক দেখা দি জলৰ মাজৰ পৰা 4 বেদ উদ্ধাৰ কৰি আনি ব্ৰহ্মাক 4 বেদ দিয়া হ'ল আৰু ব্ৰহ্মাই সেই বেদ পাই মনত বৰ সন্তুষ্টি লাভ কৰি তেওঁ ভগৱন্তৰ আজ্ঞা অনুসৰি সৃষ্টি কৰ্মত লিপ্ত হ'ল আমি এইবিলাক কথা প্ৰহ্লাদে নৰসিংহ প্ৰভুক স্তুতি কৰাৰ মাধ্যমত পাই আছো এতিয়া সিদিনা পঢ়ি যোৱাৰ পিছৰ পৰা আমি আজি পঢ়িম হৰা হে হে বৈকুণ্ঠনাথ প্ৰভু নাৰায়ণ তোমাৰ কথা মোৰ নাহি কয় প্ৰসন্ন হৈ কমুক লাগি কৃপাময় সদা মোৰ মুখে বহিল মুখ কৰ্ম হে ৰাম মহাতীব্ৰ সংসাৰ লক্ষণ কৰ্মজত শোকমোহ ভয় আত আশ্ৰয় হতত পৰম দুখিত মই পৰম চিন্তনে তোমাৰ চৰণে প্ৰভু উখিলো হৰ হে বৈকুণ্ঠনাথ হে প্ৰভু নাৰায়ণ মোৰ মনটো সদায় তোমাৰ কথাৰ পৰা দূৰত তুমি প্ৰসন্ন হোৱা মোৰ কাৰণে প্ৰভু
সদায় মোৰ মনটো কেৱল বহিৰ্মুখী চিন্তাতে লাগি থাকে। বহিৰ্মুখী চিন্তা আৰু অন্তৰ্মুখী চিন্তা দুটা বস্তু আছে। আমি অন্তৰ্মুখী ভগৱন্তক চিন্তা কৰিব নাপাওঁ, নাজানো, কিন্তু আমাৰ মনটো সদায় বহিৰ্মুখী। বাহিৰৰ চিন্তা আমাৰ মনটো যিমান কৰিব পাৰে, অন্তৰ্মুখী চিন্তা আমাৰ মনটোৱে কৰিব নোৱাৰে। আৰু আনফালে এই যে সংসাৰ ইয়াত সদায় শোক মোহ ভয় এইবিলাক সংসাৰৰ সাংসাৰিক জীৱবিলাকৰ লগৰ পৰা লগ এৰি নিদিয়া বস্তু, লাগিয়ে থাকে। শোক মোহ ভয় লগত লাগিয়ে থাকে। গতিকে পৰম দূষিত মই এই দূষিত জীৱ তোমাৰ চৰণ প্ৰভু শৰণাপন্ন হলো। এহি মতে মন মোৰ দুৰ্জন সদায়, তোমাৰ তত্ত্ব মই নজানো গোসাঁই। মুহুৰ সম্বন্ধী হৰি প্ৰসন্ন হৈক, দুৰ্ঘোৰ সংসাৰ ভয় আকতাৰিওক। প্ৰহ্লাদে কৈ আছে, প্ৰহ্লাদ একদম ইমান মানে 1 নম্বৰত গণিব পৰা হৰি ভকত, কিন্তু সেই প্ৰহ্লাদে কৈছে তেওঁৰ মনটো বোলে পৰম দুৰ্জন। সেই পৰম দুৰ্জন মোৰ এই মনটো, এই মনটোৱে তোমাৰ তত্ত্বক জানিব নোখোজে বা নাজানে। সেইকাৰণে প্ৰভু তোমাৰ মই আশ্ৰয় লৈছো, শৰণাপন্ন হৈছো, তোমাক মতি অনুসাৰে সেৱা নিবেদন কৰিছো। মোৰ ওপৰত তুমি প্ৰসন্ন হোৱা, যাতে এই দুৰ্ঘৰ সংসাৰ ভয় মই তৰিব পাৰো। হে ৰাম হে অচ্যুত নৰ হৰি, তুমি দয়াময়, পৰম অতৃপ্ত জিহ্বা অসতি দুৰ্জয়, মধুৰ ৰসক মাত্ৰ খোজয় হত, মই যিনি বহু আৱেকে ন মত। আমাৰ গোটেই অনৰ্থৰ মূল এই জিভাখন, গোটেই অনৰ্থৰ মূল এই জিভাখন। জিভাখনে কথা কোৱাটো আগভাগ লয়। যদি ভাল কথা কয়তো ভালে হয়, কিন্তু কেতিয়াবা ক'ৰবাত এনেকুৱা কথাও কৈ থৈ দিয়ে যি জিভাখনে নেকি মানুহজনকেই হাতীৰণ্যৰ কাৰণে বদনামী কৰি তোলে। এতিয়া জিভাখনে কথা কোৱাতে লাগি নাথাকে নহয়, জিভাখনে সোৱাদ লোৱাৰ মূল। টেঙা তিতা মিঠা কেহা জ্বলা লুনিয়া চব সোৱাদটো জিভাখনেই পায়। গতিকে এই জিভাখনে কেতিয়াও তৃপ্তি লাভ নকৰে। জিভাখনৰ তৃপ্তি হোৱা নাই আজিলৈকে। যিমানে মধুৰ নাখাওক কিয়, যিমানে যি নাখাওক কিয়, জিভাখনে আৰু কিবা অলপ বেলেগ ভালহে বিচাৰে। ভালেই হৈছিলে আঞ্জাখন, কিন্তু অলপমান যদি আৰু উতলিলে হয় আৰু অলপ বেছি ভাল হ'লে হয়। তাৰমানে ভালেই হৈছে, কিন্তু আৰু অলপমান উতলিলে আৰু বেছি ভাল হ'লে হয়। তাৰমানে কিবা এটা লাগেই জিভাখনত, অতৃপ্ত, তৃপ্তি নহয়। মধুৰ ৰস মাত্ৰ জানে জিভাখনে। গতিকে এই জিভাখনক মই কেনেকে জয় কৰিম? প্ৰভু তুমিও মানে উপায়টো ভগৱন্ত দিব লাগিব। মানে প্ৰহ্লাদে কোৱা মতে জিভাখনক কেৱল কিবা ভালৰো ভালটো লাগে, অতৃপ্ত, তৃপ্তি নাপায় কেতিয়াও। গতিকে কেৱল জিভাখনে মধুৰ ৰসটো মাত্ৰ সদায় বিচাৰি ফুৰে। গতিকে হে প্ৰভু, ইয়াক মই কেনেকে জয় কৰিম? নানা থানে আকৰসী নেই সদামন, উদৰৰ অগ্নি মোৰ নুগুচে সঘন, দুষ্কৰ অগণি আক নুমাইতে নপাৰি, এহি মতে অগণিয়ে খাই লাৰি চাৰি। আকৰসী মানে আকৰ্ষিত কৰি আমাক লৈ যায়। কিয় লৈ যায়? নানা থানে আকৰসী নে সদা মন। মন বোলা বস্তুটো ক'ত থাকে আমাৰ শৰীৰত? আমি মনটো দেখা নাপাওঁ। 10টা ইন্দ্ৰিয় আমি দেখা পাওঁ, কিন্তু 11 নম্বৰ যিটো শক্তিশালী ইন্দ্ৰিয়, এই মনটো আমি নেদেখো। কিন্তু মনটোৱে বৰ ডাঙৰ বস্তু। বহুদিন ক'তো ফুৰিবই যোৱা নাই, ইমান ফুৰিবৰ মন গৈছে, মানে মনটো যায়।
ভালকে এসাঁজ বহুদিন খোৱা নাই, ইমান খাবৰ মন গৈছে, মানে কিবা মানে মনটোহে যায়। গতিকে এই মনটোনো ক'ত থাকে আমাৰ শৰীৰত? ইমান যে শক্তিশালী মনটো যে আমাক নানা ঠাইত ঘূৰাই ফুৰে। আমি একদিন কৈছিলো নেকি, গুৰুজনাৰ লগৰ এই ভকতবিলাকে নাম প্ৰসংগ কৰি থাকে নহয়, পুৱাই সন্ধিয়াই গুৰুজনাৰ লগত যিবিলাক 12 বৈষ্ণৱ ভকত নাম গাই থাকে। একজন ভকতৰ মানে সিদিনা নামত মন বহা নাই। নামত কিয় মন বহা নাই? তাৰমানে মাছ খাবৰ খুব মন, মানে মনটোৱে বিচাৰে। মানে সেইকাৰণে তেওঁ মানে সেইদিনা খং উঠিলে, খং উঠি কৰিছে কি, মাছ অলপ বনাইছে, বনাই কঠ পাৰি বহি লৈ মাছৰ বনোৱা আঞ্জাখিনি আগত থৈ মনটোক কৈ আছে, নাখা কিয় এতিয়া, খা খা, নাখা কিয়, মনটোক কৈ আছে। মনটো নিজে খাব পাৰে নেকি? হাতে জিভাই মুখে নাখালে? হাতেতো খাব বিচৰা নাই, মুখে খাব বিচৰা নাই, দাঁতে জিভাই খাব বিচৰা নাই, মনটোৱে বিচাৰি আছে। গতিকে মনটোক খাব দি আছে, খা কিমান খা, কিন্তু মনটো নিজে খাব নেকি? এইবিলাক উদাহৰণ। কাৰণ মনটোক কণ্ট্ৰল, মনটোক মানে বান্ধি ৰাখিবৰ কাৰণে আমি যে নিজে মনটোক কিয় আগত যাব লাগিব, এইটো বুজিবৰ কাৰণে আমাক সেইসকল গুৰুৱে আৰ্হি দি থৈ গৈছে। কিন্তু তথাপি আমি মনটোক বান্ধিব নোৱাৰো। নানা ঠাইৰ প্ৰতি আমাক মনটোৱে আকৰ্ষিত কৰে। আৰু এতিয়া আমি আহিম উদৰৰ অগ্নি। ৰাতিপুৱা চাহে জলপানে ৰুটিয়ে পৰঠাই খাই ললো, দুপৰীয়াটো আৰু ভোক লাগে, হয় নে নাই? দুপৰীয়া খালো, আবেলি আৰু এতিয়া মানে অলপমান কিবা খাবৰ মন গৈছেই, ৰাতিটো আছেই। এই উদৰৰ অগ্নি আমাৰ গুছে নেকি কেতিয়াবা? জীয়াই থকা দিনকেইটাত আমাৰ উদৰৰ অগ্নি নুগুছে। উদৰটোৱে আমাক মানে কেৱল কিবা লাগে বিচাৰি থাকে আমাৰ পৰা। গতিকে এই যে উদৰৰ অগ্নি যি দুষ্কৰ, ইয়াক নুমাব নোৱাৰি। আৰু সেই অগ্নিয়ে আমাক লাৰি চাৰি খায়। পালেতো ভাল কথা, ঘৰতে খালো, নাপালে চুৰ কৰি হ'লেও খাব লগা হয়। গতিকে এইটো হ'ল উদৰৰ অগ্নি। হৰাম স্নেহিতু দশ দিশে প্ৰাণয় সতত, চক্ষুৰূপ চাহিবাক খোজে অভিমত, কৰ্মেন্দ্ৰিয় পাঞ্চনেই নানা থানে থানে, নানা ক্লেশ দেহ ইতু মুক বিদ্যমানে। চক্ষুৱে চাব বিচাৰে ৰূপ, কুৰূপ বস্তুটো, বেয়া বস্তুটো চকুৱে কেতিয়াও চাব নিবিচাৰে। চকুত দেখিলেও চকু মুখ নাকত ধৰি আঁতৰি গুচি আহে। কিন্তু ভাল বস্তুটো চোৱাৰ কাৰণে চকুটোৱে সদায় বিচাৰি ফুৰে। গতিকে এনেকে কৰ্মেন্দ্ৰিয় পাঁচটাই মোক থানে থানে মোক ঘূৰাই লৈ ফুৰে। নানা ক্লেশ এই পাঁচটা কৰ্ম ইন্দ্ৰিয়ই। হেৰাম যেন গৃহী জনতাৰ হাৰ্জা বহুতৰ, সকলে সৰ্বস্ব পুৰি খাই নিৰন্তৰ, কাষম বাক পুখি বাক চাহে ৰাত্ৰি দিনে, হয় অধগতি যাই নুগুণয় সিটো হীনে। কীৰ্তন ঘোষাত কীৰ্তন কৰোঁতে আমি এই পদফাকি গাওঁ। কীৰ্তনত পদখিনি অলপ বেলেগকে আছে, বস্তুখিনি একেই। যে এজন গৃহস্থ, তেওঁৰ যদি কেইবাগৰাকীও ভাৰ্যা আছে, যেন গৃহীজন তাৰ ভাৰ্যা বহুতৰ। এজন গৃহস্থৰ যদি কেইবাজনীও ভাৰ্যা আছে, প্ৰতিগৰাকী ভাৰ্যাই নিজৰ স্বামীক সন্তুষ্ট কৰিব বিচাৰে, খোৱাই বোৱাই, মানে যি ধৰণৰ কাৰণে। এতিয়া গিৰিয়েক মাত্ৰ এজনহে গিৰিয়েক। ইটোও যদি আনি কিবা একবাতি খাব দিয়ে, সিটোও যদি কিবা একবাতি খাব দিয়ে, সিটোও কিবা একবাতি খাব দিয়ে, পাঁচটাই যদি 5 বাতি কিবা খাব দিয়ে, মানুহজন মৰি যোৱাৰ নিচিনা নহ'ব? গতিকে এনেকুৱা যে যেন গৃহীজন তাৰ ভাৰ্যা বহুতৰ, সকলে সৰ্বস্ব পুৰি খাই নিৰন্তৰ। সিহঁতে সেই ভাৰ্যা বহুত বুলি কৈছে, আমি 4-5 গৰাকী বুলিয়ে ক'লো বাৰু। নিজৰ অধিকাৰখিনি খটাব যায়, মানুহজনক জুৰুলা কৰি মাৰিব বা মাৰেও। তথাপি কিন্তু সেই মানুহজনে তেওঁলোকক সন্তুষ্ট কৰিবৰ কাৰণে, তেওঁলোকক পুহিবৰ কাৰণে
ৰাতি দিনে চেষ্টাৰ অব্যাহতি নাই, চেষ্টা কৰি থাকে, ৰাতি দিনে চেষ্টা কৰি থাকে। সেইবিলাক কৰিব যায় নিজে ভাল কৰিলেতো ভাল কথা, যদি ভাল কৰি পুহিব নোৱাৰে বেয়া কাম হলেও কৰিব লগা হয়, যাৰ বিনিময়ত অধোগতি যাব লগা হয়, সেইটো কিন্তু তেওঁ মনত নাভাবে। সেইমতে ইন্দ্ৰিগণে লুৰাই তাহাক নজানো আমি দেৱ কৃপাময়, কেৱলে মইহে মাত্ৰ পৰিছো সংসাৰে, আতে মহাজনে দুখ পাৱে বাৰে বাৰে। ঠিক তেনেকে আমাৰ পাঁচটা ইন্দ্ৰিয় আমাক পাছফালে টানি ফুৰে। ইয়াতো থাকিবৰ মন, ভাগৱতৰ কথা চলি আছে, কাষত যদি গান বাজনাৰ কিবা চলি আছে তাকো যাবৰ মন, মানে কাণখনে আমাক দুইফালে টানি আছে। ক'ত থাকিম এতিয়া? ইয়াত থাকিম নে তাত যাম? চকুৱে আমাক দুটা বস্তু দেখাই দি আছে, ভাল বেয়া, ভাল ফালে চাম নে বেয়াৰ ফালে চাম। মানে আমাৰ নাকে বিচাৰি আছে ভাল এটা সুগন্ধি, বেয়া সুগন্ধিও নাকত আহে। মানে আমাক মানে এই পাঁচটা কৰ্ম ইন্দ্ৰিয়ই টানি ফুৰিছে, ইফালৰ পৰা সিফালে টানিয়ে ফুৰিছে। গতিকে এই ইন্দ্ৰিয়বিলাকক জয় কৰিব নোৱাৰাৰ কাৰণতে আমি বাৰ বাৰ সংসাৰত পৰিব লগা অৱস্থা হয়, আৰু মহাজন বিলাকে এইটোতে বৰ দুখ পায়। ঘৰৈটো ভৱ বৈতৰণী আশয়, নিজ কৰ্মে আতে কত উপজে মৰয়, মহাভয় পাৱে আতে সকলে জগত, শত্ৰু মিত্ৰ ভাৱ আত কৰয় হত। ঘোৰ এই ভৱ বৈতৰণী, আমি ইয়াৰ পাৰ হব আমি উপায় নাজানো, এই বৈতৰণী পাৰ হব উপায় নাজানো। আৰু ভৱ সংসাৰত থাকি আমি ভৱ সংসাৰখনকে আচল সাৰ বুলি ভাবি ভৱ সংসাৰখনত আমাৰ যিখিনি সংসাৰৰ বস্তু আছে, জন ধন যিখিনি আছে, এইখিনিকে আমি সমস্ত বুলি ভাবি এইখিনিৰ মাজতে আমি বেছি হওক ভাল হওক এনেকুৱা আশাতে আমি কৰ্মবিলাক কৰি কৰি এই ভৱ সংসাৰৰ বন্ধনতে বান্ধ খাই থাকো, আৰু উপজো আৰু মৰো। এনেকে সংসাৰত আমি উপজি আছো, মৰি আছো, উপজি আছো, মৰি আছো। ভৱ সংসাৰৰ বন্ধন তৰাব পৰা ভগৱন্তৰ আশ্ৰয় ল'বৰ কাৰণে মনটোৱে আমাক সেইফালে বিমুখ কৰি ৰাখে। কাৰণ আমাৰ বহিৰ্মুখী দৃষ্টি, অন্তৰ্মুখী দৃষ্টি আমাৰ এতিয়াও হোৱা নাই। প্ৰহ্লাদে কৈ আছে, এহিমতে মূঢ়জনে কৰি আশ্ৰয়, সহতাসম বাপ দেখি মোৰ লাগে মহাভয়, হে পাৰ কৰা প্ৰভু নৰসিংহ দেৱ, সংসাৰৰ সুখে দুখে নপাৱয় কেৱ, হে ৰাম তব পাৱে চিত্ত নিত্য যুক্ত গদাধৰ, হয় অনুকম্প কৰি পাৰ কৰা সংসাৰৰ, ৰাখিও কত জোৰাঙা পদৰ ওচৰে, সহতেৰে সংসাৰৰ ভয়ে কি কৰিতে পাৰে। গতিকে মূঢ়সকলে এই ভৱ বৈতৰণীৰ উপায়টো বিচাৰি নাপায়, এই সংসাৰতে পৰি আছে। তেওঁলোকক দেখিয়ে মোৰ মহা ভয় লাগে। গতিকে হে প্ৰভু নৰসিংহদেৱ, সংসাৰ সাগৰৰ দুখে যাতে আৰু মোক লংঘিব নাপায়, তুমি মোক সংসাৰ সাগৰৰ পৰা পাৰ কৰা, তোমাৰ চৰণৰ ওচৰত মোক ৰক্ষা কৰা, তেতিয়াহে আৰু সংসাৰৰ ভয়ে মোক একো কৰিব নোৱাৰিব। বুলি বাহা একময় বহুত সংসাৰী, এতে কক কৈত মই তাৰিবা কপাৰি, হে ৰাম যদি বোলা শুনা তুমি নাৰায়ণ, তুমি হে অখিল গুৰু নাথ ভগৱান,
তুমি হয়তো প্ৰভু ক'ব পাৰা, ভাবিব পাৰা, ক'ব পাৰা যে মই অকলশৰীয়া একজন, সাংসাৰিক ইমানখিনি, গতিকে মই কেনেকেনো তৰাব পাৰিম। তুমি যদি তেনেকুৱা বুলি ভাবা বা কোৱা, তাৰ উত্তৰটো মই তোমাক কওঁ, শুনাচোন। জগতৰ কাৰণে তোমাৰ অনশ্ৰম, সৃষ্টি স্থিতি সংসাৰ কৰা নিৰূপণ, এতেকে তোমাৰ কিছু নাহিকে দুষ্টৰ, অধম লোকত অনুগ্ৰহ প্ৰভু। জগতৰ ইমানবিলাক সাংসাৰিক, তুমি যদি কোৱা মই অকলে ইমান সাংসাৰিকক মই কেনেকে তৰাম, এই জগতৰ কাৰণত তোমাৰনো কি পৰিশ্ৰম। তুমি সৃষ্টি কৰিব পাৰা, স্থিতি কৰিব পাৰা, সংহাৰ কৰিব পাৰা, গতিকে ইমানখিনি তুমি পাৰা, গতিকে তোমাৰ দুষ্কৰ বুলিবৰ কাৰণে একোৱেই নাই। সেয়েহে প্ৰভু অধম লোকক তুমি অনুগ্ৰহ কৰা, প্ৰহ্লাদে কৈ আছে। বুলিবা নিশ্চে মই পাৰিব তোমাক, তোমাৰ লগত যত সেবিছে আমাক, তোমৰা হব কময় পাৰিব অৱশ্য, আনক লাগিয়া কেনে নিবন্ধ কৰ, হেন দেৱে বোলা নৰসিংহ কৃপাময়, আমি তোমাৰে হে প্ৰিয় ভকত নিশ্চয়, আমাক তাৰিবে তজু কিসকলা গৈ, তব পদ মহিমায়ে তৰিব নিশ্চয়। যে তোমাক মই তৰাম বাৰু, ক'ব পাৰা প্ৰভু তুমি মোক তুমি তৰাবা, বা মোৰ লগত যিসকলে তোমাক মোক স্তুতি কৰিছে সেইসকলকো মই তৰাম। আনবিলাকৰ কথা তুমি কিয় ভাবিছা? হয়নে কথাটো? আমি এনেকেও বুজিব পাৰো যে মই ভগৱন্তক সেৱা ভকতি কৰি আছো, মই ভগৱন্তই তৰাব। মোৰ লগত আপোনালোকে হয়তো ইয়াতে সহযোগ কৰি আছে, ভগৱন্তই আপোনালোককো তৰাব। ভগৱন্তই যদি মোক কয় যে তোমালোকক তৰালৈ যেনিবা, আনক কিয় তৰাৰ চিন্তা কৰিছা, ঠিক এই কথাখিনি প্ৰহ্লাদক কৈছিলে। তোমালোকক অৱশ্যই মই তৰাম, আৰু তোমালোকে মোক স্তুতি ভকতি কৰিছা, কিন্তু আনক লাগিয়া কেনে নিবন্ধ কৰস, আনৰ কথা কিয় ভাবিছা? তেনেকুৱা যদি হে প্ৰভু তুমি কোৱা, মই তোমাক কওঁ শুনা, যে মই যিহেতু তোমাৰ প্ৰিয় ভকত, তুমি মোক শিৰত হাত থৈছা, ব্ৰহ্মা লক্ষ্মীয়ে যি তোমাৰ পৰা প্ৰসাদ পোৱা নাই সেনেকুৱা প্ৰসাদ মই তোমাৰ পৰা পাইছো, যে আমাক তৰিব, আমাক তাৰিব তোমাৰ, কৈছে কি আমি সেৱা ভক্তি তোমাৰ পদৰ মহিমাই তৰি যাম। আমাক তৰাবৰ কাৰণে তুমি আৰু বেলেগকে চিন্তা কৰিব নালাগে, তোমাৰ সেৱা ভক্তি তোমাৰ পদৰ মহিমাই আমি তৰিব পাৰিম। কিন্তু যিবিলাকে তোমাক সেৱা কৰিব নাজানে বা কৰা নাই, সেইবিলাকৰ কথা, তেওঁলোকৰ কথা চিন্তিহে মোৰ দুখ লাগে, ভয় লাগে। হে ৰাম বুলি বাহা প্ৰহ্লাদ কৃতাৰ্থ ভৈলি তই, শুন নিশ্চে পুত্ৰ তোক তাৰিব মই, আন লোক লাগিয়া প্ৰাৰ্থনা নকৰিবি, দৈত্য শিশু গণ হমে আপুনি তৰিবি। হে প্ৰহ্লাদ, প্ৰভু ভগৱন্ত তুমি ক'বা পাৰা যে হে প্ৰহ্লাদ তই কৃতাৰ্থ হৈছ, হে পুত্ৰ তই নিশ্চয় তৰি যাব পাৰিবি, কিন্তু আনৰ কাৰণে প্ৰাৰ্থনা নকৰিবি। দৈত্য শিশুসকলৰ লগত তই ভগৱন্ত বিষয়ক আলোচনাবিলাক কৰা, নাম গান শ্ৰৱণ কীৰ্তন কৰা, গতিকে দৈত্য শিশুসকলৰ লগত নিজেও তৰিব পাৰিবি। হে প্ৰভু ভগৱন্ত, যদি হেন যদি বোলা নৰসিংহ দয়াময়, হে সৰ্বোত্তম দেৱ তুমি নিশ্চয়, সুৰ সংসাৰ সময় নকৰো ভয়, কৰিবহ পান্তজু অথামৃত ছয়, তাতে মগ্ন চিত্ত হুয়া গাইবহ সদায়, হব বৈতৰণী মোৰ উৰুৱাই বেচাই। যে তেনেকুৱা যদি কোৱা, হে নৰসিংহ, হে দয়াময় তুমি সৰ্বোত্তম দেৱ, এই ঘোৰ সংসাৰত মই ভয় নকৰো,
এই ঘোৰ অহংকাৰত মই লাগিলে পৰিয়ে থাকিম, তাতেই মই তোমাৰ গুণনাম গাই তোমাৰ গুণনামতে চিত্তমগ্ন কৰি ৰাখিম। আৰু তোমাৰ গুণনামতে যেতিয়া মই মগ্ন কৰি ৰাখিম মোৰ চিত্ত, তেতিয়া ভৱ বৈতৰণী মই অতি অনায়াসে পাৰ হৈ যাব পাৰিম। কিন্তু সহতজু কথা অমৃতত বিমুখ যিজন, তাতে লাগি হওক মই কৰুণাৰায়ণ। যিবিলাক মানুহ তোমাৰ কথা অমৃতত বিমুখ, তেওঁলোকৰ কাৰণেহে মোৰ সুখ লাগে, ভয় লাগে, চিন্তা হয়। কাৰণ সহৰাত্ৰি দিনে গৃহ কুটুম্বক পোষে মাত্ৰ, মূঢ় সমস্তক লাগি মই কৰো কাত্ৰ। দুদিবাহা তই মুকুতি কলও আবে, কাষম বাক মুনি হবে উপদেশ দিবে। কিয় তেওঁলোকৰ কাৰণে মোৰ শোক লাগে, ভয় লাগে, চিন্তা হয়? তেওঁলোকে ৰাতি দিনে কেৱল গৃহ কুটুম্ব এইবিলাকক পালন কৰিয়েই মৰে। তোমাৰ কথা ভাবিব, তোমাৰ গুণগান গাব তেওঁলোকৰ সময় নিমিলে, সময় উলিয়াব নোৱাৰে। এই মূঢ় সমস্তৰ কাৰণে প্ৰভু ময়ে তোমাক কৰিছো কাত্ৰ। কাত্ৰ মানে কাতৰ, ছন্দ মিলাবৰ কাৰণে ইয়াতে কাত্ৰ কৰি দিছে। মই তোমাক কাতৰ কৰিছো। তুমি ক'ব পাৰা সেই প্ৰধান তই মুকুতি ল, তোৰ যোগ্য মুকুতি পোৱাৰ। আৰু যিবিলাকে মোৰ নাম লোৱা নাই সেইবিলাকক মুনিসকলে উপদেশ দিব, আৰু মুনিসকলৰ উপদেশ ধাৰণ কৰি তেওঁলোকে মুক্তিৰ পথটো বিচাৰি ল'ব। যদি তুমি তেনেকে কোৱা, তাৰ উত্তৰটো মই তোমাক কওঁ শুনা প্ৰভু। সহৰাম তাহাৰ উত্তৰ শুনা প্ৰভু কৃপাময়, মুনি হবে উপদেশ নিশ্চয় নেদয়। কামগ্ৰী নিয়াজিতো সততে পুৰয়, বিষয়ৰ সংগ একো কালে নলয়। সাংহাৰী জনক দেখি অন্তৰে তেখনে, আপোনাৰ কাৰ্য সাধি ফুৰয় যতনে। তুমি যদি কোৱা যে হে প্ৰহ্লাদ তই মুকুতিৰ যোগ্য, তই মুকুতি লাভ কৰ, আৰু যিবিলাকে মুকুতিৰ যোগ্য হোৱা নাই তেওঁলোকক মুনিবিলাকে উপদেশ দিব, আৰু সেই উপদেশ লৈ সংসাৰ তৰণৰ উপায়টো বিচাৰি ল'ব। তেনেকুৱা তুমি যদি মোক কোৱা, মই তাৰ উত্তৰটো কওঁ শুনা। মুনিসকলে নিশ্চয়কে কৈছো মই উপদেশ নিদিয়ে। প্ৰহ্লাদে কৈছে কথাষাৰ যে মুনি হবে উপদেশ নিশ্চয় নেদয়। কিয় নিশ্চয় নিদিয়ে? যে মুনিসকল হল কাম জয় কৰা একজন, বা কাম জয় কৰিব বিচাৰি ফুৰা একজন মনুষ্য। তেওঁলোকে বিষয়ৰ সংগ এৰি, বিষয়ৰ সংগ পৰিত্যাগ কৰি মানে সন্ন্যাস ধাৰণ কৰিছে, আৰু সাংসাৰীবিলাকক দেখিলে তেওঁলোকে আঁতৰি পলায়। বিষয়জনৰ সংগ তেওঁলোকে নলয়, সাংসাৰিকজনক দেখিলে আঁতৰি পলায়। নিজৰ কাৰ্য সাধন কৰাৰহে চেষ্টা কৰে, নিজে নিজৰ কাৰ্য সাধন কৰিবৰহে যত্নপৰ। কিন্তু হে প্ৰভু মই কিন্তু সেইবিলাকৰ মাজৰ নহয়। কাৰণ কিয়? হেৰাম মই কোনো সাংসাৰিক এৰি নাৰায়ণ, মুকুতিক নলৈ বহ পহিলো কাৰণ। মই কিন্তু সেই মুনিবিলাকৰ নিচিনাকে সাংসাৰীবিলাকক দেখিলে বিষয়ৰ দোষ লাগিব বুলি ভয়তে আঁতৰি ফুৰা নহয়। মই তেনেকে আঁতৰি নুফুৰো। কাৰণ সাংসাৰীসকলক এৰি মই যদি মুক্তি পাব লগা হয়, তেনেহ'লে মই মুকুতিয়েই নলওঁ, সাংসাৰিক মই এৰি নিদিওঁ। ক'ব কাৰণটো কিয়? পিছফালে বুলিবা আনদেৱে কৰিও আশ্ৰয়, এতে নিৰ্বন্ধ কোনে শুনিবে পাৰয়। তাহাৰ উত্তৰ শুনা জগত নায়ক, তুমি বিনে সংসাৰৰ নেদেখো তাৰ। তুমি যদি কোৱা যে মোক এৰি আন দেৱতাৰ আশ্ৰয় লোৱা, মই তাৰ উত্তৰটো কওঁ শুনা। সেই জগত নায়ক প্ৰভু ভগৱন্ত এই সংসাৰৰ ব্ৰহ্মাকে আদি কৰি যিমান জীৱ আছে সকলোৰে তাৰক কেৱল মাত্ৰ তুমি।
তুমি বিনে সংসাৰৰ তাৰক আৰু মই আন কাকোৱে বিচাৰি নাপাওঁ বা কোনো হ'বও নোৱাৰে। কেৱল মাত্ৰ তুমিহে হৰণদাতা জগতৰ পিতা। তোমাতয় পৰদেৱ পাৰিব কোন ভিতা। বুলিবাহা সংসাৰত আনন্দে আচয় ভাৰ্যাৰ সম্ভোগে মহা হৰিষ পাৱয়। সহতা সম্বাক তাৰি বাক কিহ কলগয়। তোমাৰ আগত কহো দেৱ কৃপাময়। তুমি বিনে আৰু তাৰণতা আন কোনোকো মই দেখাও নাই, আন কোনো হ'বও নোৱাৰে। কাৰণ তুমিহে মাত্ৰ জগতৰ শৰণদাতা, তুমি জগতৰ পিতা। তোমাৰ বাবে আৰু আন কোন মই দেৱক বিচাৰি পাম এই ত্ৰিভুৱনত। তুমি ক'ব পাৰা সেই সাংসাৰিক জীৱবিলাকে সংসাৰত মহা আনন্দেৰে বাস কৰি আছে, ভাৰ্যাৰ সংগত মহা হৰিষ লাভ কৰি আছে, তেওঁলোকক কিয় তৰাব লাগে? যদি তুমি তেনেকে কোৱা তাৰ উত্তৰটো মই তোমাৰ আগত কওঁ, শুনাচোন প্ৰভু। সহজত সুখ কৰে গৃহ বাসী নৰচয়, মহাতুষ্ট সুখ তাত দুখহে পাৱই। যেন কুদ সহু হৈয়ে কোনো পুৰুষৰ, কুজতি উঠিলে কন্দু কৰয় হতৰ। হাতে হাতক পিখে কিছু পাৱে সুখ, কুজতি এৰিলে পাৱে, কুজতি এৰিলে পৰে পাৱে মহাদুখ। সাংসাৰিকসকলে সংসাৰখনত নিজৰ ল'ৰা ভাৰ্যা এইবিলাকৰ সংগত মহাসুখত জীৱন নিৰ্বাহ কৰি আছে, তেওঁলোকক তৰাবনো কিয় লাগে? হে প্ৰভু, তুমি যদি মোক এনেকেও বুজনি দিব খোজা বা এনেকে কোৱা, মই তাৰ কথাখিনি উত্তৰখিনি তোমাক মই কওঁ শুনা। যে গৃহবাসীসকল দেখিবৰ কাৰণে প্ৰথমতে খুবেই সুখী। আমি প্ৰত্যেকেই গৃহবাসী, আমাকে কথাখিনি ক'ব চাবচোন। দেখিবৰ কাৰণে বা এনে ওপৰে ওপৰে চালে মহাসুখী, মহাতুষ্ট সুখ লাভ কৰে, কিন্তু পাছত মহাদুখ। কেনেকুৱা দুখ কেনেকুৱা সুখ, এই কথাখিনি এটা উদাহৰণেৰে কৈছে ইয়াত। ধৰক মোৰ গাত কিছুমান মানে মানে খোজতীয়া ঘামচি ওলাল, মানে খোজাই আৰু খুব খোজাই, খোজতি উঠিলে মই যেতিয়া খোজাই দিম নহয়, কি ভাল লাগে নহয় জানো? খোজাই দিলে ভাল লাগে, খোজাওঁতে খোজাওঁতে যেতিয়া পুৰণি উঠে, মানে চেক চেক ভক ভক যেতিয়া লাগে, তেতিয়া কিমান দুখ পোৱা যায়। মানে খোজাই থাকোঁতে বৰ আৰাম, কিন্তু পিছত কেনেকুৱা জ্বালা সেইটো পিছতহে বুজি পোৱা যায়। গতিকে আমি সাংসাৰিক বিলাকে সংসাৰখনত থাকি ল'ৰা ছোৱালী তিৰোতা বা যি আছে এইবিলাকৰ লগত মহাসুখত থকা যেনে অনুভৱ হয় প্ৰথম পৰ্যায়ত। পিছত যেতিয়া খোজতি কমে তেতিয়া মানে জ্বলনিটো উঠে, এই জ্বলা তেতিয়াহে গম পোৱা যায় যে কিয়নো খোজাইছিলো। গতিকে এই কথাখিনি আমাক উদাহৰণেৰে বুজাইছে সাংসাৰিক বিলাকনো কিমান সুখী। হৰাম এহি মত সুখ প্ৰভু সংহাৰী হব, তাতে আশা কৰি মৰে বৰ বৰ্ণৰ। বুলিবাহা বীৰপতি কৃষক নহয়, তাহা কহৌ শুনা দেৱ কৃপাময়। গতিকে সেই খোজালে ভাল লগা আৰু জ্বলন উঠিলে দুখ পোৱা আমি সাংসাৰিক বিলাক তেনেকুৱা। এই কথাখিনি কৈছে যে এই মতো সুখ প্ৰভু সাংসাৰী হবৰ তেনেকুৱা সুখ। কিন্তু কি হব, সেইখিনি সুখকে আশা কৰি মৰে ডাঙৰ ডাঙৰ মানুহবিলাকেও। ক'ব পাৰা বিৰক্তি কিয় নহয় তেতিয়াহ'লে? সেই আশাৰকো মই তোমাক কওঁ শুনাচোন। হেৰাম পৰম কৃপণ মহা কামুক সদায়, বহু দুখ পাৱে এৰি বাক মন নাই, তথাপিতো তৃপ্তি নাহিকে অধমৰ
তৃষ্ণা আৰু দিনে দিনে বাঢ়ে নিৰন্তৰ বুলি বাহা কতজনে কন্দুতি হয় সেই মতে সংসাৰক তুৰিব নিশ্চয় শুনা প্ৰভু কহো মই তাহাৰ কৰণ মৌনব্ৰত তপবেত কৰয় পঠন কাৰণ কামনা আমাৰ কেতিয়াও পূৰা নহয় কামনা শেষ নহয় বাঢ়িয়ে যায় কিবা অলপ আছিলে সেইখিনি পূৰ হৈ উঠিলে আৰু বেলেগ কিবা এটা কামনা আমাৰ মনত আহে কিবা মানে কমিয়ে থাকে সদায় কামনা কেতিয়াও পূৰ্ণ নহয় অৰ্থাৎ আমাৰ কামনা তৃপ্ত নহয় আমি সদায় কিবাৰ ওপৰত কিবা বিচাৰি ফুৰাই যায় কিন্তু সেই কামনাখিনি পূৰণ কৰিব যাওঁতে আমি যে কিমান দুখ পাব লগা হয় এইখিনি কিন্তু আমি দুখ বুলি নলওঁ কাৰণ অতৃপ্ত কামনা পূৰণ কৰিবৰে চেষ্টা আমাৰ মনত কিন্তু কিবা এটা কামনা পূৰ্ণ হোৱাৰ লগে লগে আৰু বেলেগ কিবা এটা কামনাই আমাৰ সন্মুখত আহি থিয় হয় আৰু সেইটোক খেদি ফুৰাওঁতে আমাৰ আৰু কিছু কষ্ট হয় গতিকে এনেকে আমি কামনাৰ মাজতে দৌৰি জানো আমি কাম জয় কৰিব পাৰিম ভগৱন্তৰ আশ্ৰয় নোলোৱাকে হ'ব যে মৌনব্ৰত তপ বেদ কৰয় পঠন নিজন থানত বাহা হততে কৰয় স্বধৰ্মক মাত্ৰ সদা সিটো আচৰয় ৰহস্য মন্ত্ৰক মাত্ৰ কৰয় যাপন ধ্যান ধৰি ঈশ্বৰক কৰে আৰাধন হৰাম মুখ্য পহাধয় যেবে জিতেন্দ্ৰিয় হয় ইন্দ্ৰিয়ক যিনি বাক যেবে নপাৱয় হে মহাপুৰুষ নৃসিংহ অন্তৰ্যামী সমস্তৰে হৃদয়ক জানা তুমি স্বামী মৌনব্ৰত ধাৰণ কৰোঁ তপ কৰোঁ বেদ পাঠ কৰোঁ নিজম থানত যাই বাহা কৰি স্বধৰ্মক মাত্ৰ আচৰণ কৰোঁ ৰহস্য মন্ত্ৰ মাত্ৰ যাপন কৰোঁ ধ্যান কৰোঁ আৰাধন কৰোঁ এইবিলাক কৰি মুখ্যক সাধয় যেবে জিতেন্দ্ৰিয় হয় যিমানবিলাকে নকৰক কিয় মুখ্য সাধন কৰিব নোৱাৰে যদিহে জিতেন্দ্ৰিয় নহয় কিন্তু ইন্দ্ৰিয়ক জয় কৰাটো ইমান সহজো নহয় তাকে কৈ আছে ইন্দ্ৰিয়ক জয় কৰিহে মুখ্য সাধন কৰিব পাৰিব বাকী যিমানে নকৰক ভগৱন্তৰ কৃপা পাব কিন্তু মুকুতি হে মহাপুৰুষ নৃসিংহ অন্তৰ্যামী তুমিতো সমস্তৰে হৃদয় জানা ভগৱন্ত সকলোৰে অন্তৰ্যামী আপোনালোকে কি ভাবি আছে মই নাজানো মই কি ভাবি আছো আপোনালোকে নাজানে কিন্তু ভগৱানে আমি প্ৰত্যেকে কি কৰি আছো জানে কি ভাবি আছো ভগৱন্ত জানে কাৰণ ভগৱন্ত অন্তৰ্যামী এতিয়া ইয়াত কথা এষাৰ ক'ব সহজীৱিকাৰ হেতু যিটো ধৰ্মই আচৰিল দুখ মাত্ৰ পাইলা কিছু ফল নধৰিল এহেৰা দাম্ভিক হবৰ জানা কিছু নাহি কয় জীৱিকা কলা গীতাৰ হাতাহাতি হয় জীৱিকাৰ হেতু যিটো ধৰ্ম আচৰিল দুখ মাত্ৰ পাইলা কিছু ফল নধৰিল জীৱিকাৰ হেতু ধৰ্ম আচৰণ কৰা কথাটো বুজি পায়নে জীৱিকা বৃত্তি হিচাপে লোৱা ধৰ্মটো ধৰ্ম আচৰণ কৰিছোঁ বৃত্তি হিচাপে লৈছোঁ নাম গাইছোঁ পইচা পালেহে গাব গৈছোঁ এইটো বৃত্তি ভকতবিলাকৰ ব্ৰাহ্মণবিলাকৰ পুৰোহিতবিলাকৰ সকলোৰে এইটো বৃত্তি সন্যাসীবিলাকৰো আজিকালি বৃত্তি হৈছে গতিকে এই যিটো জীৱিকা হেতু ধৰ্ম আচৰণ কৰিলে একো ফল নাপায় বুলি কৈছে একোৱে ফল নাপায় বুলি কৈছে মই কথা এষাৰ কৈছিলোঁ আপোনালোকক যে ফল কিয় পায় কিয় নাপায় অলপ কথা এটা কৈছিলোঁ যে ৰজা পৰীক্ষিতে যেতিয়া
শুকমুনিৰ মুখে ভাগৱত শুনি 7 দিন ভাগৱত শুনি মুক্তি পাই গুচি গ'ল। গতিকে পৰীক্ষিতে যদি 7 দিন ভাগৱত শুনিলে মুক্তি পায়, আন এজন ৰজাই চিন্তা কৰিলে যে ময়ো মুক্তি ল'ম, এজন ভকত মাতি ভাগৱত শুনিম। ৰজাই বিচাৰিলে, ভকতেও ভাবিলে ৰজাই মাতিছে, মোক বহু দান দক্ষিণা কিবা দিব, গতিকে 7 দিন 8 দিন ভাগৱত পাঠ কৰি মই বহুত দান দক্ষিণা পাম। ৰজাই ভাবিছে তেওঁ ভাগৱত কৰিব, মই মুক্তি পাম। গতিকে ভকত গ'ল, ৰজাও বহিল, পৰীক্ষিত আৰু শুকমুনিৰ নিচিনাকে 7 দিন ভাগৱত শুনিলে। 7 দিন শুনাৰ পাছত ৰজাই ভকতজনক দান দক্ষিণা দি বিদায় দিলে, নিব আহিব আৰু মুক্তি পাব। 7 দিনততো নিব নাহিল। ৰজাই ভাবিলে 8 দিনৰ দিনাখন আহিব নেকি, 8 দিনৰ দিনাখনো নাহিল, 9 দিনতো নাহিল। ৰজাই ভাবিলে যে ভকতৰ কিবা দোষ আছে, নহ'লে একে ভাগৱত শুকৰ মুখে শুনি পৰীক্ষিতে যদি মুক্তি পায়, এই ভকতৰ মুখে শুনি মই কিয় মুক্তি নাপাওঁ, নিশ্চয় ভকতৰ কিবা দোষ আছে। ভকতজনক বিচাৰি অনা হওক, বন্দী কৰি থোৱা হওক। আদেশ কৰিলে, চিপাহীয়ে লৈ বন্দী কৰি থৈ দিলে আনি। যে ভকতক এজনক বন্দী কৰি থলে, সিহঁতৰ বিনা দোষত বন্দী হ'ল। ৰজাই খংহে কৰিলে, কিন্তু ৰজাটো জিতেন্দ্ৰিয় নহয়। খং কৰিলে বন্দী কৰিলে, কিন্তু এজন ভকতে, তেওঁৰ লগৰ আন এজন ভকতে এই কথাষাৰ শুনি ৰজাৰ সন্মুখত আহি থিয় হ'ল। যি মহাৰাজ, আপুনি বোলে এজন ভকতক বন্দী কৰি ৰাখিছে, আপুনি যদি সেই বিচাৰখন মোক দিয়ে মই বিচাৰখন কৰি দিব পাৰোঁ। বোলো হয় নেকি, কেনেকে? বোলো মই কৰিম আৰু যেনেকে নহওক, আপুনি খালি অনুমতি দিয়ক। ঠিক আছে, তুমি বিচাৰখন কৰা। মই কিয় মুক্তি নাপাওঁ, এই ভকতৰ হাতে ভকতৰ মুখেৰে ভাগৱত শুনিলে। এতিয়া বিচাৰক ভকতজনে বিচাৰ কৰিব, মাজত থিয় হৈ পেলাই ৰজাক কৈছে যে মহাৰাজ, বিচাৰৰ খাতিৰত মই আপোনাকো বান্ধিম, মোকো বান্ধিব লাগিব নেকি? বোলো এইটো আপোনাক সঁচাকে নাবান্ধো, মানে বিচাৰখন কৰিবৰ কাৰণে বান্ধিম। বোলো তেনেকুৱা যদি তোমাৰ বিচাৰৰ কিবা নিয়ম আছে বান্ধা। ৰজাকো বান্ধিলে এটা খুটাত, ভকতক বান্ধিলে এটা খুটাত। বিচাৰজনে মাজত থিয় হৈ ক'লে যে মই এতিয়া মোৰ বিচাৰ আৰম্ভ কৰোঁ। সকলোৱে কৰিব দিলে। যে ভকতজনক যাই ক'লে, বৰ ডাঙৰ ভকত দেখাব আহিছিলি, ৰজাক মুক্তি দিব আহিছিলি, যে ৰজাক মই বান্ধি ৰাখিছোঁ, তই ৰজাক খুলি দে গৈ। ভকতে বোলে মোকো বান্ধি থোৱা আছে, মই কেনেকে যাম? নোৱাৰো, মোক বান্ধি থোৱা আছে। ৰজাক আহি ক'লে, মহাৰাজ আপোনাৰতো শক্তিৰ সীমা নাই, আপুনি যি কয় সেই হয়, যি ইচ্ছা সেই কৰিব পাৰে। ভকতক বান্ধি থোৱা আছে, খুলি দিয়ক যায়। হে তুমি মূৰ্খ নেকি হে? মোক পইচা বান্ধি মই কেনেকে খুলি দিব যাম? তেতিয়া বিচাৰক ভকতজনে মাজত থিয় হৈ কৈছে, সমাজক সাক্ষী কৰি যি দুজন বন্ধনত থকা জীৱ কোনেও কাকো মুক্তি দিব নোৱাৰে। যদি মুক্তি দিব লগা হয়, প্ৰথমতে কোনোবা এজনে মুক্তি পাব লাগিব, কোনোবা এজন প্ৰথমতে বন্ধন মুক্ত হ'ব লাগিব। এই বুলি যাই ভকতৰ গাঁঠিটো খুলি দিলে। ভকত মুক্ত হ'ল, ক'লে ৰজাক খুলি দে গৈ যা। দৌৰ মাৰি ৰজাক খুলি দিলে। বিচাৰ কৰি দিলে যে ইন্দ্ৰিয়, কামনা, মায়া, আশা এইবিলাকৰ বান্ধনত আমি প্ৰত্যেকেই বন্ধন বান্ধ খাই আছো। গতিকে বন্ধন যুক্ত কোনেও কাকো বন্ধন মুক্ত কৰি দিব নোৱাৰে। যদি কোনোবাই কাৰোবাক বন্ধন মুক্ত কৰি দিব লগা হয়, প্ৰথমতে সি বন্ধন যুক্তৰ পৰা মুক্ত হ'ব লাগিব। এতিয়া এই যে কৈছে, আমি যে কথাবিলাক ক'লো, যে ইন্দ্ৰিয়ক জয় কৰিব নোৱাৰিলে মুক্তি নাপায়। প্ৰথমতে আমি ইন্দ্ৰিয় মুক্ত হ'ব লাগিব, আমি মায়া মোহৰ পৰা মুক্ত হ'ব লাগিব, কাম বাসনাৰ পৰা মুক্ত হ'ব লাগিব। সকলৰ পৰা মুক্ত হ'লেহে আমি বন্ধন মুক্ত হ'ব পাৰিম, আৰু বন্ধন মুক্ত জীৱহে বিচৰণ কৰিব পাৰে। আমি এতিয়া বান্ধ খাই আছো প্ৰত্যেকে, কিন্তু ইয়াত কৈছে কি জীৱিকাৰ হেতু যিটো ধৰ্ম আচৰিল, দুখ মাত্ৰ পাইলা কিছু ফল নধৰিল, দাম্ভিক সবল জানা কিছু নাহি কয়, জীৱিকাক লাগি তাৰ হাতাহাতি হয়। জীৱিকাৰ কাৰণে হেতা ওপৰ লাগে নে নাই? হেতা ওপৰ লাগে। এইটো মহে কাম কয় কিয় যাবি, এইটো এনেকুৱা দাম্ভিকৰ ফল নাই কহিলো নিশ্চয়, মিছাত ইন্দ্ৰিয় দমি দুখ কপাৱই, ভক্তি বিনে তোমাক নজানে তত্ত্ব জ্ঞানে, কাৰ্যকাৰ ৰূপে আশা বিদ্যমানে। দাম্ভিকৰ, হঠৰ,
এইবিলাকৰ ফল নাই। এই কথাষাৰ নিশ্চয়কৈ কৈছে প্ৰহ্লাদে, এই মিছাতে ইন্দ্ৰিয়দমী দুখ মাত্ৰ পায়। ইন্দ্ৰিয়ক দমন কৰিব চেষ্টা কৰে, ইন্দ্ৰিয়ই বেছিকৈ জোকাইহে। দমন কৰিব চেষ্টা কৰিলে ইন্দ্ৰিয় বেছিকৈ জোকাইহে। আমাক আগতে কৈছোঁ আমাৰ কৰ্মেন্দ্ৰিয় 5টা, তাৰ ভিতৰত আমাৰ কাণটোক কথা ক'লোঁ, কাণৰ কথাটোৱে ক'লোঁ। কাণ আমাক গুৰুসকলে উপদেশ দিছে, ৰাতিপুৱাই শুই উঠিবা, গা মূৰ তিয়াই লৈ গুৰু গৃহত সোমাই গুৰুবন্তি জ্বলাই তাৰ আগত তুমি নাম ল'বা, একান্তভাৱে নাম ল'বা। তেওঁ কওঁতে একান্তভাৱে কৈছে, কিন্তু আমাৰ যে বহু কান্ত, আমি একান্ত হ'ব নোৱাৰোঁ। নাম লৈ আছোঁ, সুন্দৰকৈ নাম লৈ আছোঁ। গমেই মানে দেখিলে মানুহে ভাবিব যে এওঁ বোধহয় বাহিৰৰ একোৱেই নাজানে, বাহিৰৰ বোধহয় একোৱেই নাজানে এওঁ, কিন্তু ৰাস্তাৰে যাই আছে, মাছ লাগে মাছ, ৰাস্তাৰে চিঞৰি যাই আছে, মোৰ নাম লওঁতে ঘনে ঘনে কাণত পৰি আছে। কাৰণ কাণত নপৰিলে হয়, কিন্তু পঢ়িব লগা কাৰণটো হ'ল কি, আজি জোৱাই আহিব ঘৰত, বিয়া দিয়া জীয়ৰীক লৈ জোৱাই আহিব ঘৰত, গতিকে ভালকৈ মাছেৰে এসাঁজ খুৱাবৰ কাৰণে মন। কিন্তু মই আছোঁ এতিয়া প্ৰাৰ্থনা কৰি, বাটেৰে 4-5টা মাছ বেপাৰী গৈছে, মোৰ ইমানেই খং উঠি আছে প্ৰাৰ্থনা কৰি থাকোঁতে, এওঁনো কৰি আছে কি? এওঁতো শুনিব পাৰে, মাছটো ৰাখিব পাৰে এটা। 45 মিনিটমান মই প্ৰাৰ্থনা কৰিলোঁ, কাণেতো কি শুনিলোঁ, মনেতো কি খং কৰিলোঁ, কৰিলোঁৱে, প্ৰাৰ্থনা কিন্তু কৰি আছোঁ, প্ৰাৰ্থনা কৰিব এৰি দিয়া নাই। প্ৰাৰ্থনা শেষ হ'ল, উঠি আহিলোঁ, ঘৰত যাই ধমকি দিলোঁ, এৰা তুমি শুনা নাই নেকি হে? বাটেৰে যে 4-5জন মাছ বেপাৰী গুচি গুচি গ'লা, যোৱাই আহিব গম নাপোৱা নেকি? মই প্ৰাৰ্থনা কৰি ব্যস্ত হৈ আছোঁ, তুমিতো মাছটো ৰাখিব পাৰা। বোলে আপুনিনো ক'ত শুনিলে, মইতো শুনা নাই। তুমি শুনা নাই? এই মই প্ৰাৰ্থনা কৰি থাকোঁতে শুনি আছোঁ নহয়। তাৰমানে এতিয়া গৃহস্থৰ মানুহগৰাকীয়ে কামত ইমানেই মজগুল, তেওঁ কামৰ ব্যস্ততাত বাটেৰে মাছ গৈছে শুনা নাই, কিন্তু মই একান্তভাৱে প্ৰাৰ্থনা কৰি আছোঁ, মই কিন্তু মাছৰ কথাটো শুনিয়ে আছোঁ। এতিয়া আমাৰ হ'ল ইন্দ্ৰিয় জয় কৰা এইটো পদ্ধতি। আমাৰ ইন্দ্ৰিয় জয় কৰা পদ্ধতিটো এইটো দেখিলে ভাবিব বৰ ইন্দ্ৰিয়জিৎ, মানে বৰ ইন্দ্ৰজিৎ, কিন্তু আমাৰ কাণে চকুৱে নাকে মুখে মনে ক'ত বিচৰণ কৰি ফুৰে আমি গম নাপাওঁ। গতিকে চেষ্টা কৰিম, কিন্তু নোৱাৰোঁ, দুখেই পোৱা যাব। কাৰণ শক্তিযুক্ত নহ'লে ইন্দ্ৰিয়ক দমন কৰিব নোৱাৰি। ভক্তি বিনে তোমাক নজানে তত্ত্ব জ্ঞানে, কাৰ্য কাৰণ ৰূপে আছা বিদ্যমানে। আৰু ভক্তি নহ'লে তোমাক জানিবও নোৱাৰে। হৰাম তোমাৰ অপৰ বস্তু নাহি নাৰায়ণ, সকলো কাষ্ঠতে আছা যেন হুতাকন। কাষ্ঠক মঠিলে অগ্নি হয় অবেকত, ভকতিক মাত্ৰ নৰে কৰ সতত। আজিহে জুইশলা কাঠিৰ সৃষ্টি হৈছে, আগতেতো জুইশলা নাছিলে, ঘহনি খাই জুই উঠিছিলে, কাঠে কাঠে ঘহনি খাই জুই উঠিছিলে। এই ঘহনি খাই জুই উঠিছিলে মানে কাঠৰ ভিতৰত জুই লুকাই আছে, জুইটো ঘঁহিলে বাহিৰ হয়। যে সকলো কাষ্ঠতো আছা যেন হুতাখন, কাষ্ঠক মঠিলে অগ্নি হয় বেকত, ভকতিক মাত্ৰ নৰে কৰো সতত। যে আমাৰো ভগৱন্ত জীৱ আত্মা পৰমাত্মা আমাৰ শৰীৰতে আছে, ভগৱন্ত আমাৰ শৰীৰতে আছে, কিন্তু আমি ব্যক্ত কৰিব নোৱাৰোঁ। কিয়? আমি ঠিক তেনেদৰে ভকতি কৰিব নাজানো। ভকতি মাত্ৰ কৰক, মানুহে কি হ'ব? হৃদয়তেহে লাভ পাইবে তোমাক নৃহৰি, জগততে আছা অন্তৰে জামি ৰূপ ধুৰি, অন্যথা প্ৰকাশে প্ৰভু তোমাক নজানে, ভকতিহে গম্য তুমি হোৱা বিদ্যমানে। মাত্ৰ ভকতি কৰক, মানে কাঠে কাঠে ঘঁহি দিয়ক, অগ্নি দেখা পোৱা যাব। আৰু জীৱই মাত্ৰ তোমাক ভকতি কৰক, হৃদয়ত তোমাক দেখা পোৱা যাব। তুমি গোটেই জগতৰ সমস্ত জীৱতে অন্তৰ্যামী ৰূপে আছা, অন্যথা প্ৰকাশে প্ৰভু তোমাক নাজানে, ভকতিহে গম্য তুমি হোৱা বিদ্যমানে। আন কিবা ব্যৱস্থাৰে তোমাক জানিবও নোৱাৰে, দেখিবও নোৱাৰে, অনুভৱো কৰিব নোৱাৰে।
মাত্ৰ ভকতিৰ বাহিৰে। তুমি বায়ু অগ্নি পৃথিৱী, তুমি হে আকাশ, তুমি জল স্থল মাত্ৰ ইন্দ্ৰিয় প্ৰকাশ। মহতত্ব অহংকাৰ আদি তত্ত্বগণ, কায় বাক্য ইন্দ্ৰিয় ব্যাপাৰ আছে মন। অধিষ্ঠাতা দেৱ আদি আছে যত যত, তুমি বিনে আন কিছু নাহি বিচাৰত। অভকতে তোমাক নজানে জগবাস, অন্তৰ্যামী ৰূপে তাতে কৰিছা নিবাস। তুমি বায়ু অগ্নি পৃথিৱী আকাশ, তুমি স্থল, তুমি জল, তুমি মাত্ৰ ইন্দ্ৰিয়ৰ প্ৰকাশ। মহতত্বকে আদি কৰি অহংকাৰকে আদি কৰি যিমানবিলাক তত্ত্ব আছে সমস্ত, কায় বাক্য ইন্দ্ৰিয় ব্যাপাৰ যিমান আছে, আৰু এই সমস্তৰে যিমানবিলাক অধিষ্ঠাতা দেৱতা আছে, বিচাৰ কৰি চালে তোমাৰ বাদে আৰু আন কোনো নাই। কাৰণ প্ৰত্যেকৰে অন্তৰত তুমিয়ে আছা। অভকত বিলাকে হে জগবাস তোমাক জানিব নোৱাৰে। তুমি যে সেই শৰীৰটোৰ ভিতৰত অন্তৰ্যামী ৰূপে নিবাস কৰিছা, এই কথাষাৰ জানিব নোৱাৰে। আদি অন্ত আছে যিটো দেৱতা হবৰ, তাক সম্বাত পৰে আন নমানে ঈশ্বৰ। অনাদি অনন্ত তুমি নিৰুপাধি হৰি, তোমাক নজানি অধগতি যায় মুৰি। আদি আৰু অন্ত মানে আৰম্ভণি আৰু শেষ দেৱতাৰো আছে, প্ৰত্যেকৰে আৰম্ভণি আছে, শেষ আছে। কাৰণ ব্ৰহ্মা ক'ত উপজিছিল? ভগৱন্তৰ নাভি কমলৰ পৰা সৃষ্টি হৈছিল, উপজিছিল। সেই ব্ৰহ্মায়ো তেওঁৰ বয়সে, তেওঁৰ সময়মতে 100 বছৰ হলে তেওঁৰো অন্ত হ'ব। বাকী দেৱতাসকলৰো আদিও আছে, অন্তও আছে। গতিকে আদি অন্ত আছে যিটো দেৱতা হবৰ, প্ৰাসংবাদ পৰে আন নমানে ঈশ্বৰ। অভকত বিলাকে তেওঁলোককে ঈশ্বৰ বুলি মানে। বহুত বহুত দেৱতা আছে। আমি দেখা পাওঁ হাতত থাল এখন লৈ তাতে নানান ধৰণৰ দ্ৰব্য লৈ সুন্দৰকে ঢাকি ঢুকি শনিবাৰে শনিবাৰে যায় শনি মন্দিৰত, বৃহস্পতিবাৰে যায় লক্ষী মন্দিৰত, আৰু কোনোবা বাৰে যায় হনুমান মন্দিৰত। এনেকে মানে ঈশ্বৰবিলাক বিচাৰি বিচাৰি যায়। শনি লাগিছে, শনি মন্দিৰত গ'লে শনি গুচিব। শনিটো আমাৰ গাত নিজে খেদি নালাগে। শনি এটা জ্যোতিষমতে গ্ৰহ, সি আমাক খেদি বিচাৰি আমাৰ গাত নালাগে। বিচাৰি লাগিব লগা কিবা এটা ছিদ্ৰ আমিয়ে ৰাখি দিম। মই সিদিনা আইৰ ঘৰত ক'লো কথাটো, যে ইয়াত যদি অকণমান গুড় পৰি থাকে, গুড় মিঠে অলপ যদি গুড় মিঠৈ পৰি থাকে, ইয়াতে পৰুৱা আহিবনে নাই? গুড় মিঠৈ গণ পালে পৰুৱা শাৰী পাতি আহিব। আৰু পৰুৱাটো অহাৰ লগে লগে সেই পৰুৱা খোৱা যদি কিবা পোকা আছে, সেই পৰুৱা খাবৰ কাৰণে সেই পোকাটো আহিব। সেই পোকাটো খাবৰ কাৰণে আৰু ডাঙৰ পোকা এটা আহিব, জেঠী এটা আহিব, কিবা এটা আহিব, মানে লাইন পাতিব। মূলতে হ'ল এই গুড় মিঠৈখিনি ইয়াত পৰি আছে। যদি আমি গুড় মিঠৈখিনি পৰাৰ লগে লগে চাফা কৰি দিওঁ, পৰুৱাও নাহে, পৰুৱা খোৱা কিবা এটা নাহে। মানে শনি আমাৰ গাত খেদি কেনেকৈ আহে? ছিদ্ৰটো আমি চাফা কৰি নিদিওঁ। ছিদ্ৰটো আমি চাফা কৰি দিব লাগিব, আমাৰ গাত যাতে লাগিব নোৱাৰে কিবা এটা। গতিকে এই ছিদ্ৰ চাফা কৰিব লাগিলে আমি কি চাবোন ল'ম? কিহেৰে চাফা কৰিম? এই চাবোন দোকানত কিনিব নাপায়। এই চাবোন হ'ল ভগৱন্তৰ নাম। বোলে ভগৱন্তৰ নাম য'ত থাকে তাত বোলে আৰু আন কোনো আহে। গতিকে আমি ছিদ্ৰটো ৰাখি দিছোঁ, ভগৱন্তৰ নাম নলৈ কিনে আমি বাটটো খুলি ৰাখিছোঁ। গতিকে বাটটো যেতিয়া খুলি ৰাখিছোঁ, গুড় মিঠৈখিনি পৰি থাকিলে পৰুৱা অহাৰ নিচিনাকে বাটটো খুলি থাকিলে বাহিৰৰ হাৱা বতাহ আমাৰ গাত আহিবই। গতিকে ছিদ্ৰটো ৰাখিব নালাগিব। চাফা কৰিবৰ কাৰণে এটুকুৰা চাবোন আছে, সেই টুকুৰা দোকানত কিনিব নাপায়, সেইটো হ'ল ভগৱন্তৰ নাম। ভগৱন্তৰ নাম থাকিলে আন কোনো নাহে। আমি আৰু কোনোবাই আপত্তি কৰিব পাৰে, এষাৰ কথা ক'ম দে। আমাৰ যদি আমি অসমীয়া মানুহ কোনোবা এজনে দোকান এখন দিওঁ, এখন দোকান দিলোঁ, 1 লাখ টকাৰ দোকান এখন দিলোঁ, দোকানখন দিবৰ দিনে আমি তাত পাপ প্ৰতিষ্ঠা কৰিলোঁ গণেশ দেৱতাক। কৰিলোঁ নে নাই? গণেশ দেৱতাক প্ৰতিষ্ঠা কৰিলোঁ, ধূপ চাকি জ্বলালোঁ। এতিয়া গণেশৰ মামা কোন?
গণেশৰ মামা শনি মামাকতো ভাগিলে ঘৰত আহিবই আহিল মানে শনিটো লাগিল কিন্তু আমি এটা মাৰোৱাৰীৰ কথা কম এতিয়া মাৰোৱাৰী যদি এখন দোকান দিয়ে তাত তাক ৰাখে হনুমানক ৰাখে হনুমানক কিন্তু শনিয়ে খুব ভয় পায় কাৰণ নেগুৰেৰে মেৰিয়াই মেৰিয়াই আচাৰি মাৰিছিল গতিকে হনুমান য'ত থাকে তাত শনি নাযায় হনুমান ৰাম ভকত তেওঁৰ ৰামক মানে হনুমানে ভক্তি কৰে ৰামক যদি ভক্তি কৰে সেই ভকতক কিন্তু আনেও ভয় কৰে ভগৱানক যিয়ে ভক্তি কৰে তাক আন দেৱতাই ভয় কৰে গতিকে হনুমান যদি বহি আছে তাত কোনোবা যাব পাৰে নেকি গতিকে চাওকচোন অলপতে বিচাৰ কৰি চাওক অসমীয়া দোকানী এটা মাৰোৱাৰী দোকানী এটাক বিচাৰ কৰি চাওক কিমান পাৰ্থক্য আমি ৰাখোঁ গণেশৰ মূৰ্তিটো গণেশৰ মামা হ'ল শনি শনিটো ভাগিনৰ ঘৰত আহিবই অহা মানে লাগা বাটটো আমি খুলি ৰাখিলোঁ গতিকে এনেকুৱা কথা আমি অলপ আঁতৰক লৈ গুচি গ'লোঁ কথাখিনিত আমি সামৰি দিম কাৰণে আজি ইয়াতে সামৰি দিওঁ গতিকে আমি ভগৱন্তৰ বাদে আদি অন্ত থকা আনকহে আমি ঈশ্বৰ বুলি বিচাৰি ঘূৰি ফুৰোঁ সংসাৰখনত কিন্তু অনাদি অনন্ত তুমি নিৰুপাধি হৰি তুমি যে অনাদি তুমি যে অনন্ত তোমাৰ যে কোনো উপাধি নাই উপাধি মানে এতিয়া নিৰাকাৰ বুলিও ক'ব পাৰে দম্ভ অহংকাৰৰ কথা ক'ব পাৰে মানে এইবিলাকৰ পৰা বাহিৰত তুমি কিন্তু তোমাক নাজানি অধগতি যায় মৰি কিন্তু সংসাৰৰ জীৱবিলাকে তোমাকেই নাজানে কিন্তু আনক আদি অন্ত থকাবিলাককে ঈশ্বৰ বুলি মানি সদায় বিচাৰি ফুৰে ঈশ্বৰক সেৱা সন্তুষ্ট কৰিব বিচাৰি ফুৰি আচল ঈশ্বৰক বাদ দি আদি অন্ত থকা দেৱতাবিলাককে ঈশ্বৰ মান্যতা দিয়ে পূজা সৎকাৰ কৰি থাকে আমি ইয়াতে সামৰি দিওঁ আজি নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম 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 রাম কৃষ্ণ জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগৎ গুরু শ্রীমন্ত শঙ্কর ও হরি ও রাম কৃষ্ণ হয় অপরাধ দীনা জানি নামে আনগতি অপরাধ করি কৃষ্ণ হরি ওম রাম শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ কান্ত বিনাই রাম কান্ত বিলাই নাই 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 আমার
কৃষ্ণ হৰি